নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আৰিহাণ্ট কিতাপৰ কেইবাটা বিশ্বৰ প্ৰসিদ্ধ স্থলসমূহৰ কুৱেশ্যনবিলাক লৈ আহিছোঁ আৰু যোৱা এডিআৰিত ইয়াৰ পৰা বহুত কুৱেশ্যন অহা দেখা গৈছে। সেইকাৰণে গ্ৰেড 4ত ইয়াৰ পৰা অহা চান্স খুবেই বেছি। প্ৰথমটো কুৱেশ্যন, চেলিয়াবিংছ ক'ত অৱস্থিত? চেলিয়াবিংছ 2013 চনত ইয়াত একটা উল্কাপিণ্ড পৰিছিল, এইটো আছে ৰাছিয়াত। সেইকাৰণে এই ঠাইটো বহুত ইম্পৰ্টেণ্ট হয়। সুয়েজ খাল ক'ত অৱস্থিত? সুয়েজ খাল আমাৰ ভূমধ্য সাগৰ আৰু লোহিত সাগৰক সংযোগ কৰে। এইটো আমাৰ আছে ইজিপ্তত অৱস্থিত। অংকৰবাট মন্দিৰ ক'ত অৱস্থিত বা অংকৰবাট ধ্বংসাৱশেষ? এইটো পৰীক্ষাত আহিছিল। ইয়াৰ এনসাৰ হ'ব কম্বোডিয়াত অৱস্থিত। ওচাকা ক'ত অৱস্থিত? ওচাকাক পূবৰ মেনচেষ্টাৰ বুলিও কোৱা হয়। এইটো ডাঙৰ উদ্যোগিক নগৰ হয়, ব্যৱসায়িক নগৰ। এইটো আছে আমাৰ জাপানত অৱস্থিত। টেম্পল মাউণ্ট ক'ত অৱস্থিত? টেম্পল মাউণ্ট এইটো হ'ল বিশ্বৰ প্ৰসিদ্ধ ধাৰ্মিক স্থল। এইটো আছে ইজৰাইলৰ জেৰুজালেমত। বৰ্তমান এইটো ইজৰাইলৰ কণ্ট্ৰলত আছে। চেণ্ট পিটছবাৰ্গ ক'ত অৱস্থিত? এইটো হ'ল সাংস্কৃতিক আৰু ঐতিহাসিক ৰাজধানী ৰাছিয়াৰ, আৰু ৰাছিয়াৰ দ্বিতীয় লাৰ্জেষ্ট চিটি হয়। প্ৰথমটো মস্কো, এইটো দ্বিতীয়, এইটো আছে ৰাছিয়াত। টেম্পল অফ হেভেন ক'ত অৱস্থিত? এইটো স্বৰ্গৰ মন্দিৰ, এইটো বেইজিং চাইনাত অৱস্থিত। অপেৰা হাউচ এইটো ক'ত অৱস্থিত? এইটো আমাৰ অষ্ট্ৰেলিয়া ছিডনীত অৱস্থিত। এলিচি পেলেচ এইটো ক'ত আছে? এলিচি পেলেচ হ'ল এইটো ৰাষ্ট্ৰপতি থকা ঠাই। এই ঠাইটো আছে আমাৰ ফ্ৰান্সত। ব্ৰুকলিন ব্ৰিজ, এই ব্ৰিজটো সকলো তাৰেৰে তৈয়াৰ কৰা ব্ৰিজ হয়। এই ব্ৰিজটো আমাৰ অৱস্থিত USA নিউয়ৰ্ক নামৰ ঠাইত। এফিল টাৱাৰ এইটো সকলোৱে জানে, এইটো আছে ফ্ৰান্সৰ পেৰিছত। ইয়াৰ উচ্চতা 985 ফুট হয়। ইয়াক নিৰ্মাণ কৰিছিল গুস্তাভ এফিল নামৰ মানুহে নিৰ্মাণ কৰিছিল। সেইকাৰণে ইয়াৰ নামো এফিল টাৱাৰ হৈছে। বিগ বেন ক'ত অৱস্থিত? বিগ বেন হ'ল ব্ৰিটিছ সংসদত লগা এটা ডাঙৰ ঘড়ী। এইটো আছে আমাৰ লণ্ডনত অৱস্থিত। বণ্ড ষ্ট্ৰীট ক'ত অৱস্থিত? বণ্ড ষ্ট্ৰীট এই ঠাইত জুৱেলাৰ্ছবিলাক বনোৱা হয়। জুৱেলাৰ্ছ বনোৱাৰ কাৰণে প্ৰসিদ্ধ ঠাই, অলংকাৰ বনোৱাৰ কাৰণে। এই ঠাইটো আছে আমাৰ ইংলেণ্ডত অৱস্থিত, ইংলেণ্ডৰ লণ্ডন নামৰ ঠাইত অৱস্থিত। গ্ৰেণ্ড কেনিয়ন পাৰ্ক এইটো ক'ত অৱস্থিত? গ্ৰেণ্ড কেনিয়ন পাৰ্ক আমাৰ USAৰ আৰিজোনা নামৰ ঠাইত অৱস্থিত। মাউণ্ট ৰছম'ৰ ক'ত অৱস্থিত? এইটো 4জনৰ মূৰ্তি আপোনালোকে দেখা পাই আছে যে এইবিলাক আমেৰিকাৰ ৰাষ্ট্ৰপতি হয়। প্ৰথমটো লেফ্ট ছাইডৰ জৰ্জ ৱাশ্বিংটন হয়, আৰু দ্বিতীয়টো থমাছ জেফাৰচন, আৰু তৃতীয় ৰুজভেল্ট, আৰু 4 নম্বৰটো আব্ৰাহাম লিংকন হয়। এইটো আছে আমেৰিকাত। আবু চিম্বল ক'ত অৱস্থিত? এইটো হ'ল বহুত প্ৰাচীন স্মাৰক হয়, এইটো ইজিপ্তত অৱস্থিত। গ্ৰীণউইচ ক'ত অৱস্থিত? গ্ৰীণউইচ হ'ল বিশ্বৰ মান সময় লোৱা ঠাই। এইটো আছে আমাৰ ইংলেণ্ডত। এইটো আছে আমাৰ ইউনাইটেড ষ্টেট অফ আমেৰিকাত। বেচিন মৰুভূমি, এই মৰুভূমিটো আছে আমাৰ ইউনাইটেড ষ্টেট অফ আমেৰিকা। মাউণ্ট এটনা এইটো আছে আমাৰ ইটালীৰ পালেৰ্মো নামৰ ঠাইত। কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি, ইটালী।